যোৱা 14 ডিচেম্বৰ তাৰিখে মৰিয়নি জয়মতী নগৰৰ 1 নম্বৰ ৱাৰ্ডত মৰিয়নিৰ পৌৰসভাৰ ভাইচ চেয়াৰমেন তথা মৰিয়নি 1 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ প্ৰদীপ দাসে অসম্পূৰ্ণ কৰা এটা ৰাস্তাৰ ওপৰত স্থানীয় লোকৰ মন্তব্যৰ ভিত্তিত এটি বাতৰি পৰিৱেশন কৰা হৈছিলে আৰু সেই বাতৰিটো পৰিৱেশন কৰাৰ পিছতে যোৱাকালি দেখা গৈছে একাংশ লোকে মোৰ ওপৰত যি মন্তব্য কৰিছে মই ভুৱা সাংবাদিক নিউজ লাইভ বাংলাই ভুৱা বাতৰি পৰিৱেশন কৰিছে এনেকুৱা ধৰণৰ ৰাস্তাত মিটিং পাতি তেওঁলোকে খুব অপমানসূচক মন্তব্য কৰিছে আৰু যাৰ জৰিয়তে মোৰ লগতে মৰিয়নিৰ ইমেডিয়াৰ যিসকল সাংবাদিক আছে বা মৰিয়নি প্ৰেছ ক্লাবৰ যিখিনি সাংবাদিক আছে আচলতে সাংবাদিক সমাজক তেওঁলোকে হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে আৰু সেই মৰ্মে আজি মৰিয়নি ইমেডিয়া আৰু মই মৰিয়নি থানাত এখন এজাহাৰ দাখিল কৰিছোঁ যাতে সেই যিটো কথা যাতে দেশাগাৰ নামৰ যিটো একাউণ্টৰ পৰা মোৰ ওপৰত যিখিনি ফেচবুক লাইভ কৰা হৈছিলে আৰু সেই ব্যক্তিজনে কিয় এনেকুৱা কৰিছে বা সেই চক্ৰটোৱে কিয় এনেকুৱা কৰিছে তাৰ ভিত্তিত মৰিয়নি থানাত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু তেওঁলোকে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকে মোৰ ওপৰত সামাজিক মাধ্যমত যি মন্তব্য কৰিছে ভুৱা বাতৰি পৰিৱেশন কৰিছোঁ বা এনেকুৱা ধৰণৰ যিখিনি কাম কৰি আছে আচলতে তাৰ জৰিয়তে মই যথেষ্ট নিৰাপত্তাহীনতাত ভুগিছোঁ আৰু লগতে মই যথেষ্ট অপমানিত হৈছোঁ।